পত্নীক থৈ গৈছিল বিশ্বাসত বেংগালুৰুত স্বামী থানাত পত্নী ধুবুৰীৰ কোনোবা এটা ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি এগৰাকী বিবাহিতা মহিলাৰ ঘৰত স্থানীয় মহিলাই চলালে অভিযান অভিযোগ এজন নহয় দুজন নহয় বিভিন্নজনৰ লগত সম্পৰ্ক মহিলাগৰাকীৰ দৰাচলতে অভিযোগ মতে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে বেংগালুৰুত আনহাতে দীৰ্ঘদিনৰ পৰা নাৰী দেহ ব্যৱসায় চলাই যোৱাৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে বহুত দিনৰ পৰা ই বেলেগ বেলেগ ল'ৰাৰ লগত অবৈধ সম্পৰ্ক চলি আছিল আমাৰ পাৰাৰ মানুহ এইটো লৈ বহুত দিনৰ পৰা টাৰ্গেটত আছিলোঁ আজি আমি হাতে পাতে ল'ৰাজনৰ লগত ৰুমত ধৰা পাইছোঁ ধৰা পাই কিনে আমি ৰুম যেতিয়া লক কৰোঁ ভিতৰৰ পৰা লক কৰা আছিল অভিযানত হাতেলুতে ধৰা পৰে বিবাহিতা মহিলাসহ এজন লোক দুয়োকে লপাথপা দি আৰক্ষীক গতাই দিয়ে ৰাইজে 4 ঘণ্টা ইহঁতে ঘৰৰ ৰুমত আছিল লাইট অফ আছিল তেতিয়া আমি প্ৰশাসনক জনালোঁ ফোন কৰিলোঁ প্ৰশাসনে যাই কিনে ইহঁতক থানাত লৈ আহিল এতিয়া প্ৰশাসনে যিটো মানে বিচাৰ কৰিব লাগে যেটো স্টেপ ল'ব লাগে ৰাইজে আমি কৈ আছো আমাৰ পাৰাৰ মানুহ কৈ আছো যে আমাক এইটো বিচাৰ লাগে তেখেতৰ স্বামী ক'ত থাকে তেখেতৰ স্বামী একচুৱেলি বেংগালুৰুত কাম কৰে আৰু ইয়াৰ 7 বছৰ মান এটা ছোৱালী আছে এইটো এটা ল'ৰাৰ লগত নহয় আৰু আগতো এইবিলাক হৈছিল কিন্তু আমাৰ পাৰাৰ মানুহ এইবিলাকত ইমান মাথা নামাৰিছিল গতিকে এতিয়া আমাৰো মা ভনী আছে চবেই আছে এইকাৰণে বস্তুটো এতিয়া মানুহৰ ওচৰত আহি গৈছে দেখা পাইছে ল'ৰাজনক সোমোৱা দেখা পাইছে যেতিয়া আমাৰ পাৰাৰ মানুহবিলাক ধৰিছে তেতিয়া আমি প্ৰশাসনক পুলিচক ফোন কৰিছোঁ পুলিচে গৈছে পুলিচে যাই সিহঁতক ল'ৰাজনক আৰু ছোৱালীজনক থানাত লৈ আহিছে এতিয়া আমি প্ৰশাসনৰ পৰা এটা অনুৰোধ আমাক যোন সুবিচাৰটো লাগে আমাৰ পাৰাত এইবিলাক লেতেৰা কাম যোন বন্ধ হ'ব কৰিব লাগে এইটো কি মানে এক প্ৰকাৰ প্ৰেম লীলা চলি আছে প্ৰেম লীলা ক'ব নোৱাৰি এইটো আপুনি ধৰি লওক আপোনাৰ ক'ব পাৰে যে আপুনি ভিত্তিৰ কাম কৰি আছে আমাক বিচাৰ লাগে সুবিচাৰ লাগে ব্যুরো রিপোর্ট টাইম 8 फीमेल